হেল্ল' এভৰিৱান, প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইজৰি ভাষা ইউটিউব চেনেলটোলৈ। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে মডেল কুৱেশ্যন পেপাৰ আমি আপোনালোকলৈ লৈ আহিছিলোঁ আৰু এটা পাৰ্ট যোৱাকালি পাব্লিছ কৰা হৈছিলে। আজি 2 নম্বৰটো পাৰ্ট আপোনালোকলৈ লৈ আহিছোঁ আৰু লগতে মডেল কুৱেশ্যন পেপাৰৰ 5খন পেপাৰ আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। যদিহে আপোনালোকে 5খন পেপাৰ ল'ব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেল দিয়া আছে, তাতে আপোনালোকে গৈ আমাক মেছেজ কৰিব পাৰে। তাৰ পৰা আপোনালোকে মডেল পেপাৰসমূহ লাভ কৰিব পাৰিব। গতিকে এতিয়া বেছি দেৰি নকৰি আমি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে আমাৰ হাতত যে কুকি জনজাতিৰ লোকসকল তলৰ কোনখন ৰাজ্যত বাস কৰে? ইন হুইচ ষ্টেট কুকি ট্ৰাইবছ লিভ? ইয়াৰ অপশ্যনকেইটা আছে মণিপুৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু ছিকিম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিপুৰ। কুকি জনজাতিৰ লোকসকল মণিপুৰ ৰাজ্যত বাস কৰে। নেক্সট কুৱেশ্যন, মিজোৰামৰ বিখ্যাত নৃত্যটো কি? হোৱাট ইজ দ্য ফেমাছ ডেন্স অফ মিজোৰাম? অপশ্যনকেইটা দিছে দামহাল, লাহো, চেৰো আৰু হজাগিৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেৰো। মিজোৰামৰ চেৰো হৈছে এটা বিখ্যাত নৃত্য। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীয়ে ভাৰতীয় নাগৰিকৰ ভোটাধিকাৰত ন্যূনতম বয়সৰ সীমা 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিলে? মানে আগতে ভাৰতত যিসকল নাগৰিক আছিল তেওঁলোকে 21 বছৰ বয়স হ'লেহে ভোট দিব পাৰিছিলে আৰু এটা সংশোধনীৰ পিছত এয়া 18 বছৰলৈ হ্ৰাস কৰা হৈছে। কোনটো সংশোধনীত কৰা হৈছে সুধিছে। ইয়াৰ অপশ্যনকেইটা দিছে 60th এমেণ্ডমেণ্ট 1988, 61st এমেণ্ডমেণ্ট 1989, 62nd এমেণ্ডমেণ্ট 1989 আৰু 63rd এমেণ্ডমেণ্ট 1990। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 61st এমেণ্ডমেণ্ট 1989। নেক্সট কুৱেশ্যন, কুচিপুড়ি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? কুচিপুড়ি ইজ দ্য ক্লাছিকেল ডেন্স অফ। ইয়াতে অপশ্যনকেইটা দিছে কৰ্ণাটক, আছাম, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অন্ধ্ৰপ্ৰদেশ। কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য। নেক্সট কুৱেশ্যন, ছিকিম ভাৰতৰ অংগ হিচাপে কেতিয়া অন্তৰ্ভুক্ত হয়? অপশ্যন এ 1972, অপশ্যন বি 1975, অপশ্যন চি 1978 আৰু অপশ্যন ডি 1983। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1975। 1975ত এমেণ্ডমেণ্ট আছিলে 36 নম্বৰ এমেণ্ডমেণ্ট, য'ত ছিকিম ভাৰতৰ অংগ হিচাপে অন্তৰ্ভুক্ত হয় আৰু ই ভাৰতৰ 22 নম্বৰখন ষ্টেট হিচাপে অন্তৰ্ভুক্ত হয়। কেতিয়া হৈছিলে? 1975ত। গতিকে অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ব্ৰিটিছে কিহৰ তদন্তৰ বাবে হাণ্টাৰ আয়োগ গঠন কৰিছিল? হাণ্টাৰ কমিশ্যন ৱাজ এপইণ্টেড বাই দ্য ব্ৰিটিছ টু প্ৰ'ভ ইনটু দ্য। অপশ্যনকেইটা দিছে বাৰডলি সত্যাগ্ৰহ, অপশ্যন বি খিলাফত আন্দোলন, অপশ্যন চি এইটো অপশ্যন চি হ'ব লাগিছিলে, অপশ্যন চি জালিৱানৱালা বাগৰ হত্যাকাণ্ড, জালিৱানৱালা বাগ ট্ৰেজেডি, এণ্ড অপশ্যন ডি চৌৰি চৌৰা ইনচিডেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জালিৱানৱালা বাগ ট্ৰেজেডি। নেক্সট কুৱেশ্যন, ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? অপশ্যনকেইটা দিছে অপশ্যন এ স্কাৰ্ভি, অপশ্যন বি ৰিকেটছ, অপশ্যন চি নাইট ব্লাইণ্ডনেছ আৰু অপশ্যন ডি বেৰি। এতিয়া ভিটামিন ডিৰ অভাৱত হোৱা ইয়াৰে ৰোগটো হৈছে অপশ্যন বি ৰিকেটছ। লগতে আমি এইকেইটা জানি ল'ব লাগিব যে স্কাৰ্ভি কিহৰ কাৰণে হয়? ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। আকৌ নাইট ব্লাইণ্ডনেছ মানে যিটো কুকুৰিকণা বুলি কয়, সেই বেমাৰটো হয় ভিটামিন এৰ অভাৱত। এইকেইটা ডেফিচিয়েঞ্চি দেই, ভিটামিন এৰ অভাৱৰ বাবে হয়। আনহাতে বেৰি নামৰ যিটো ৰোগ আছে সেইটো হয় ভিটামিন B1। ভিটামিন B1ৰ অভাৱৰ কাৰণে বেৰি ৰোগ হয়। গতিকে যিকোনো এটাৰ পৰা কুৱেশ্যন আহিব পাৰে, গতিকে আপোনালোকে এইখিনি চাই ল'ব। নেক্সট কুৱেশ্যন, মেকমোহন লাইন কি? অপশ্যনকেইটা দিছে ভাৰত আৰু চীন সীমান্তৰ এডাল ৰেখা, ভাৰত আৰু পাকিস্তানৰ মাজৰ এডাল ৰেখা, ভাৰত আৰু বাংলাদেশৰ মাজৰ এডাল ৰেখা, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত আৰু চীন সীমান্তৰ এডাল ৰেখা। নেক্সট কুৱেশ্যন, গুগল কি? অপশ্যনকেইটা হৈছে অপাৰেটিং ছিষ্টেম, নেটৱৰ্ক, ব্ৰাউজাৰ আৰু চাৰ্চ ইঞ্জিন।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুগল এটা সাৰ্চ ইঞ্জিন লগতে আমি ক'ব পাৰোঁ ই এটা মানে গুগল সাৰ্চ ইঞ্জিন হোৱাৰ লগতে আমি আৰু কেতিয়াবা ক'ব পাৰোঁ যে গুগল কিছুমান ক্ষেত্ৰত কেতিয়াবা এপ্লিকেশ্যন ছফ্টৱেৰ হয় মানে যেতিয়া তাক ইনষ্টল কৰা হয় যিকোনো এটা ছিষ্টেমত নেক্সট কুৱেশ্যন ৰাজতৰংগিনী নামৰ বিখ্যাত কিতাপখন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কালিদাস অপশ্যন বি কালহান অপশ্যন চি হৰিসেন আৰু অপশ্যন ডি বাণভট্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কালহান ৰাজতৰংগিনী নামৰ কিতাপখন কালহানে লিখিছিল নেক্সট কুৱেশ্যন অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথমজন ৰজা কোন আছিল অপশ্যন এ পুষ্যবৰ্মন অপশ্যন বি মহেন্দ্ৰ বৰ্মন অপশ্যন চি পৃথু অপশ্যন ডি নিত্যপাল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহেন্দ্ৰ বৰ্মন মহেন্দ্ৰ বৰ্মনে অসমত প্ৰথমতেই অশ্বমেধ যজ্ঞ পাতিছিল নেক্সট কুৱেশ্যন আহোম ৰমণী মূলা গাভৰুৰ গিৰিয়েকৰ নাম কি আছিল একেবাৰে সহজ এটা প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰাছেংমুং বুঢ়াগোহাঁই বাকীকেইটা আমি নপঢ়োৱেই কাৰণ আমি জানোৱে যে ফ্ৰাছেংমুং বুঢ়াগোহাঁই আছিলে মূলা গাভৰুৰ হাজবেণ্ড নেক্সট কুৱেশ্যন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন অপশ্যন কেইটা দিছে এন ভি ৰমন অপশ্যন বি দীপক মিশ্ৰ অপশ্যন চি ৰঞ্জন গগৈ আৰু অপশ্যন ডি ডি ৱাই চন্দ্ৰচূড় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰ্তমান সময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছে অপশ্যন ডি ডি ৱাই চন্দ্ৰচূড় নেক্সট কুৱেশ্যন তেহৰী বান্ধ কোন নদীৰ ওপৰত আছে অপশ্যন কেইটা দিছে অপশ্যন এ কাবেৰী অপশ্যন বি তিষ্টা অপশ্যন চি ব্ৰহ্মপুত্ৰ আৰু অপশ্যন ডি ভাগীৰথী তেহৰী বান্ধটো আছে ভাগীৰথী নদীৰ ওপৰত ভাগীৰথীৰ ওপৰত তেহৰী ডেম আছে নেক্সট কুৱেশ্যন পৃথিৱীৰ বৃহৎ মিঠা পানীৰ হ্ৰদ কোনটো ইয়াতে অপশ্যন দিছে অপশ্যন এ লেক ছুপিৰিয়ৰ অপশ্যন বি লেক টিটিকাকা অপশ্যন চি লেক ভিক্টৰিয়া আৰু অপশ্যন ডি কেপ্টেইন চি কাস্পিয়ান চি গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ ইন দ্য ৱৰ্ল্ড বুলি যদি সোধে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেক ছুপেৰিয়ৰ যিটো আছে আমেৰিকাত কিন্তু যদিহে আমাক সোধে আটাইতকৈ গভীৰ হ্ৰদ কোনটো তেতিয়া আমি ক'ব লাগিব লেক বেকাল যিটো আছে ৰাছিয়াত নেক্সট কুৱেশ্যন হুগলী নদীৰ পাৰত তলৰ কোনখন চহৰ অৱস্থিত অপশ্যন কেইটা দিছে আহমেদাবাদ ভুৱনেশ্বৰ কলকাতা আৰু গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলকাতা তো গাইজ এইটোৱে আছিল আজিৰ ভিডিঅ'টো আপোনালোকৰ লৈ আহিলোঁ যদিহে আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব লগতে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন হৈ ল'ব পাৰে লগতে মোক ডাইৰেক্ট কণ্টেক্ট কৰিবলৈ টেলিগ্ৰামৰ প্ৰফাইল লিংকটো দিয়া হৈছে যদিহে আপোনালোকক এই মডেল কুৱেশ্যন পেপাৰ কেইখন লাগে তেনেহ'লে আপোনালোকে টেলিগ্ৰামত মেছেজ কৰিব তাতে আপোনালোকক দিয়া হ'ব থেংক ইউ